আজি আমি এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি তাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু খুব সোনকালে তাৰ 10,000 টকা আই মাতৃসকলে লাভ কৰিব। আমাৰ আঁচনিখন হ'ল এই বছৰ আমি 10,000 দিম, অহা বছৰ আমি আৰু 15 দিম, 10-15 25 হোৱাৰ পিছত বেংকৰ পৰা আমি 25,000 টকা বেংকৰ পৰাও লোন লৈ আই মাতৃসকলক দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু আজি এই 5,000 মহিলাৰ যদি নো ডিউ চাৰ্টিফিকেটখন আপোনালোকক আমি দিব নোৱাৰিলোহেঁতেন, ভৱিষ্যতে আপোনালোকক বেংকে কেতিয়াও আৰু লোন নিদিলেহেঁতেন। আজি আপোনালোকক ততাতয়াকৈ মহিলা উদ্যমিতা আঁচনিৰ তালিকা প্ৰকাশ পোৱাৰ আগতেই আমি আপোনালোকক নো ডিউ চাৰ্টিফিকেটখিনি দিব বিচাৰিছিলোঁ, যাতে আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। ঠিক তেনেধৰণে অহা 15 তাৰিখে আমি ৰাজ্যখনত ৰেচন কাৰ্ড নথকা পৰিয়ালক ৰেচন কাৰ্ড দিব চেষ্টা কৰিছোঁ, কাৰণ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমাৰ গাঁৱে গাঁৱে বুথ কেন্দ্ৰই অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব। এইবাৰ আমি এই যেতিয়া গাঁও সভা পাতিম, পুৰণা হিতাধিকাৰীসকলেও আৰু এবাৰ নিজৰ নাম দিব লাগিব, কাৰণ পুৰণা হিতাধিকাৰীৰ কাৰোবাৰ ঘৰত হয়তো চাকৰি পাইছে, কাৰোবাৰ হয়তো আৰ্থিক অৱস্থা ভাল হৈছে, আৰু কোনোবা হিতাধিকাৰী হয়তো আমাৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে। সেইকাৰণে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমি পুৰণা হিতাধিকাৰীসকলকো আকৌ এবাৰ নিৰ্বাচন কৰিম আৰু গোলাঘাট জিলাৰ গোলাঘাট, বোকাখাট, দেৰগাঁও, খুমটাই, সৰুপথাৰত অতিৰিক্ত কৰি আৰু 10,000 কৰি মহিলাক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে আমি হিতাধিকাৰী নিৰ্বাচন কৰিম। নিৰ্বাচনৰ সময়ত মই কৈ গৈছিলোঁ যে অৰুণোদয় নোপোৱা আই মাতৃসকলক আমি অৰুণোদয় আঁচনি দিবৰ বাবে চেষ্টা কৰিম।